নমস্কাৰ ম্যাথমেটিক্স ক্লাছলৈ আপোনাক স্বাগতম জনাইছো যেহেতু আমি এটা সিৰিজ আৰম্ভ কৰিছিলো যোনখিনি আপকামিং এক্সামছ হৈ আছে পিএনআৰডি আৰু আমাৰ আসাম পুলিচ এডিআই 3.0 সো হেবিলাকৰ কাৰণে আমি এটা সিৰিজ আৰম্ভ কৰিছো সো ফাৰ্স্ট ক্লাছৰ পৰা কবলৈকে এতিয়া 3টা 4টা ক্লাছ হৈ গৈছে সো প্ৰত্যেকটা ক্লাছত আমাৰ সেই যোনখিনি আমি প্ৰেক্টিস কৰিছো হেবিলা অলপমান হাৰ্ড হৈ আহি আছে আজি অলপমান আহক অকমান ইউপিএসসি টাইপৰ কোৱেশ্চন আজি সলভ কৰিব বিচাৰো ঠিক আছে কাৰণ মেইনলি কেলে So, এনেকুৱা ডাঙৰ কথা নহয় যে আমাৰ যোনখিনি এক্সামছ হ'বলৈ গৈ আছে ইউপিএসসি টাইপৰ প্যাটাৰ্ন কোৱেশ্চন আহাটো ইভেন প্ৰবেবল হৈ গৈছে ঠিক আছে সো আহক মেবি ইমান টান নাহিবও পাৰে ঠিক আছে বাট জানি থোৱা বা শিকি থোৱাটো কোনো দিগদাৰ নাই হয়নে সো এই কাৰণে আজি আহক আমি ইউপিএসসি 2023 এটা কোৱেশ্চন আহিছিলে সো ইয়াত কি হৈছে হোৱাট ইজ দা ৰিমাইন্ডাৰ ওকে remainder when 85 into 87 89 91 95 or 96 of multiplication to divide kore kiman 100 edi okay so enukwa question mainly number system ok khub questions ahi ase so ekarone enukwa eta question loi aisilo so apnake sabo enukwa question at ei gutei khini kobogole multiply koribole to সম্ভৱ অকমান দিগদাৰ হৈ যায় কাৰণ টাইমৰ ক্ৰাঞ্চ থাকে so হয়তো কিবা এটা থাকিব পাৰে যোনটো আমি ইজিলি এটো কৰিব পাৰো so apnake sabo 100 যেহেতু মাল্টিপ্লাই কৰিব কৈছে আপনাকে কি জানে 100 ত যে আমি 25 into 4 মানে হৈছে 100 25 মানে কি হৈছে 5 স্কয়াৰ আৰু 4 হৈছে মানে 2 স্কয়াৰ সো আমি জানিব লাগিব যে এই গুটে মাল্টিপ্লিকেশন ত এট লিস্ট দুটা স্কয়াৰ মানে পাঁচটা সৰি দুটা 5 আৰু দুটা 2 থাকিব লাগিব যাতে আমি চাব পাৰো যে ডিভিজিবল হৈ যায় নেকি কমপ্লিটলি সো আপোনাকে চাব 85 আছে 95 ও আছে LCM লব গলে তো দুটাৰ প্ৰায় 5 5 এটা তো উলালে সো আমাৰ এই ক্ৰাইটেৰিয়াটো ফুলফিল হৈ গল 5 স্কয়াৰ টো তাৰপিছত ইভেন নাম্বাৰ এটা চাও কাৰণ যেহেতু 2 আছে সো কি ইয়াত কি আছে 96 এ আছে যোনটো 2 এ দি যাব পাৰে সো আপোনালোকে যদি চাইও 96 টো LCM আমি যদি কৰি গৈ থাকো 2 4 যা 8 2 8 যা 16 আকৌ 24 আকৌ 2 12 সো কব গলে আকৌ দুটা 2 উলাই গৈছে মানে এই ক্ৰাইটেৰিয়াটো ফুলফিল হৈ গৈছে মানে আমি কি গম পালো যে এই 100 টো কমপ্লিটলি ডিভিজিবল হৈ যাব পাৰে সো আমাৰ ৰিমাইন্ডাৰ থাকি যাব কি a 0 ঠিক আছে সো এনেকে আপোনালোকে চাব যে কিবা কেনেকে বা যদি ৰিমাইন্ডাৰটো কাট খাই যাব পাৰে বা 100 টো গুটেটো কাট খাই যাব পাৰে হেতু ট্ৰাই কৰিবলে সো ডেফিনেটলি তেতিয়া কি হৈ যাব আপোনালোকৰ আনসাৰটো 0 হৈ যাব ওকে সো কোনো ধৰণৰ মানে ৰিমাইন্ডাৰ নাই কমপ্লিটলি ডিভিজিবল হৈ যায় ওকে What is the sum of all the digits when appear in all the integers from 10 to 100? So 10 to 100 কব গলে এই প্ৰত্যেকটা ডিজিটৰ sum হদিছে ওকে কব গলে যদি এতিয়া মই বস্তু এটা বনাই লও আগতে আপোনাক বুজাবলে 19 20 21 ঠিক আছে 29 লৈকে তাৰ পিছত 30 40 এনেকে আহিলে তাৰছত 90 so 90 91 .99 আৰু 100 টো আমি থৈ দিছো বেলেগকে সাম ঠিক আছে সো এতিয়া আমি কি কৰিম এতিয়া আমি সাম যে এই যোনটো আমাক কি হদিছে what is the sum of the digit মানে 1 plus 0 1 plus 1 এটো সাম হদিছে এনেকুৱা নহয় কি 10 plus 12 plus 13 হেতু নহয় হে ডিজিট হে সংখ্যা গিটাৰ সামটো আমাক হদিছে সো আমি এটা কি সাম আমি ফাৰ্স্ট সাম যে ইউনিট ডিজিটত কি বহে 0 পৰা 9 লৈকে বহে নে সো 0 পৰা 9 লৈকে বহে ওকে 0 পৰা 9 লৈকে বহে আৰু কব গলে কি যে ইয়াত 9 বাৰ বহিছে তাৰ পিছত আকৌ ইয়াত 9 বাৰ বহিছে আকৌ ইয়াত 9 বাৰ এনেকে বহি গৈ আছে তো ইয়াৰ যদি সামটো চাই 0 পৰা 9 লৈকে গুটেই গিটা যদি চাই 0 plus 1 plus 2 plus up to 9 ইয়াৰ কি হৈ যায় 45 ঠিক আছে ইয়াৰ সামটো হৈ গল 45 সো 45 টা যদি ভাবে ইয়াত 45 উলালে আকৌ ইয়াতো 45 টা উলালে সাম তেনেকে কৈ 9 লৈকে 9 লৈকে 45 এ উলালে সো 45 into মই মাল্টিপ্লাই কৰি দিম 9 ওকে 9 5 is 45 4 9 36 40 so 405 So 405 উলালে আমাৰ ইউনিট ডিজিটৰ গুটেই গিটা সাম ওকে সো কিমান উলালে 405 ঠিক আছে এতিয়া
এতিয়া আমি কি কৰিব লাগিব টেন্স ডিজিটটো উলাম ওকে টেন্স ডিজিটটো কি 1 ৰ পৰা 9 লৈকে বহিব হয়নে 1 1 মানে 1 তাৰপিছত 2 3 4 5 এনেকৈ 9 লৈকে বহিব আৰু আপোনালোকে চাব 1 টো কেইবাৰ বহিছে 1 2 3 4 5 এনেকৈ 10 বাৰ বহিছে ঠিক তেনেদৰে 2 টো কেনেকৈ বহিছে 2 টো ক'ব গ'লে 10 বাৰ বহিছে নে 20 21 22 23 24 25 26 27 28 29 হয়নে 10 বাৰকে বহিছে আকৌ ঠিক তেনেদৰে 3 টো 10 বাৰকে বহিছে হয়নে সো আমি জানো কি 1 + 9 ৰ সামটো কি 45 আমি আগতে ওলাইছো হয়নে 0 টো কোনো দৰকাৰ নাই সো 1 to 9 লৈকে আমি সামটো জানোকে 45 বাট এতিয়া টেন্স ডিজিটটো যদি চাই প্ৰত্যেকটা ৰোত এই গুটে ৰোটোত কেইবাৰ বহিছে 10 বাৰ বহিছে নে সো আমি কি কৰিম 45 * 10 কৰি দিম ওকে থাকি যাব কিমান 450 450 হৈ গল সো আমি ওয়ান্স ৰ প্লেসত পালো কিমান 405 আৰু টেন্সত পালো কিমান 450 সামটো সো এতিয়া জাস্ট আমি ওয়ান্স আৰু টেন্সৰ ভ্যালু গিটা পুট কৰি দিও সো কিমান হল 855 সো অপশন কি হৈ যাব অপশন এ বুজিলে ওয়ান্স প্লেসত আমি কৰিলো হে গুটে গিটা 9 বাৰকে বহে কাৰণে আমি মাল্টিপ্লাই কৰি দিলো আৰু আমি জানো যে সামটো কি হয় 45 হয় আপোনাকে ইভেন এটো প্লাস কৰি থাকিব না লাগে n * n + 1/2 কৰি দিব এনেকৈ আপোনাকে 45 পাই যাব সো এটো ক'ব গলে এটা সামৰ ফৰ্মুলা ঠিক আছে সো সামৰ ফৰ্মুলা দি আমি 45 পালো 0 পৰা 9 লৈকে সো প্ৰত্যেকটা ইউনিট ডিজিটক আমি 9 বাৰকে পাও সো একাৰণে 9 মাল্টিপ্লাই কৰিলো আৰু টেন্সত আমি 10 বাৰকে বহাও ওকে সো একাৰণে তাৰ পিছত আমি প্লাস কৰি দিলো আমি পাই গলো কিমান 855 okay বুজিলে এটো next the average weight of a class of 15 boys and 10 girls is 38.4 so কি average to কিমান দিয়া গৈছে 38.4 okay তাৰ পিছত কি দিছে if the average weight of the boys লৰা সকলৰ যদি average to 40 হৈছে then কি কৈছে what is the average weight of the girls so average weight of girls কিমান হ'ব আমাক হেতু সুধিছে ঠিক আছে সো এতিয়া আমি কি কৰিম 15 জন বয়স আৰু 10 জনী ছোৱালী ওকে তাৰ এভাৰেজ টোটাল কিমান দিয়া গৈছে 38.4 তাৰ পিছত আমাৰ অকল বয়জৰ যদি চাই 15টা লৰা আছিল হয়নে তাৰ বয়জৰ কিমান এভাৰেজ দিয়া গৈছে 40 তো অকলে জানে সকে এভাৰেজ ইকুৱেল টু কি টোটাল সাম বাই টোটাল number of observation মানে কিমানটা কব গলে কোয়ান্টিটি থাকে হেতু আমি ডিভাইড কৰো ঠিক আছে সো 38.4 আমাক দিয়া গৈছিলে ইয়াত কব গলে 15 জন লৰা আৰু 10 জনী ছোৱালী টোটাল কিমান 25 ওকে 25 38.4 তো ইয়াৰ পৰা আমি টোটালটো কেনেকৈ ওলাম 25 টা যদি লৰা ছোৱালী চিলড্ৰেন 25 টা টোটাল চিলড্ৰেনৰ এভাৰেজ তো 38.4 হৈছে আমি ইয়াৰ পৰা কেনেকৈ ওলাম টোটাল সাম তো ওলাব পাৰিম নে টোটাল সাম ইজ ইকুৱেল টু কিমান হ'ব 25 * 38.4 ঠিক আছে সো এটো যদি মই মাল্টিপ্লাই কৰো এটো ওলাই যে কিমান 960 ঠিক আছে 960 ওলাই মই মাল্টিপ্লিকেশন তো কৰা নাই অকল লেংদি হৈ যাব তাৰ পিছত বয়জৰ অলৰেডি দিয়া গৈছিল কি এভাৰেজ তো 40 ইয়াৰ পৰা আমি টোটাল তো ওলাব পাৰো 40 * কেজন কেটা আসলে 15 4 যা কিমান 60 so 600 so আমাক টোটাল পাইছো আমি 960 তাতে ছোৱালীখিনি এজো আছে সৰি ছোৱালীখিনি ওয়েটো আছে তাৰ পিছত আমি অকল লৰাখিনি এজ তো পাই গলো so হেতু এতিয়া আমি জাস্ট মাইনাস কৰি দিলে আমি ছোৱালীখিনি এজ তো পাই যাম টোটাল হয়নে so 960 পৰা আমি 600 ত মাইনাস কৰি দিম থাকি গল কিমান 360 সো এটো কি হৈ গল এটো হৈ গল টোটাল গাৰ্লছৰ এজ বাট আমাক কি ওলাব দিছে আমাক ওলাব দিছে এভাৰেজ টু সো সেই কাৰণে এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম যে 360 টু ডিভাইড কৰিম কিজনী ছোৱালী আছিল 10 জনী ছোৱালী আছিল নে সো এভাৰেজ কে কিমান হ'ব 36 kg সো এভাৰেজ অফ গাৰ্লছ আৰ কিমান 36 সো
সো অপশন কি হৈ যাব অপশন এ ঠিক আছে বুজিলে এটো মেইনলি এটো ফর্মুলা দিয়ে গুটে খেলখন হৈ যাব ঠিক আছে এভারেজ ইকুয়াল টু টোটাল সাম ডিভাইড বাই টোটাল কোয়ান্টিটি ঠিক আছে next at the question very interesting each digit of a 9 digit number is 1 মানে কি কইছে 9টা ডিজিট আছে গুটেইটা 1 1 2 3 4 5 6 7 8 9 so এই গুটেটো এটা সংখ্যা দিয়া গৈছে কি 9 digit number all are 1 ঠিক আছে it is multiplied by itself মানে এটো মাল্টিপ্লাই কৰিছে ইয়াৰ লগতে মানে কব গলে স্কয়াৰ so what is the sum of the digit of the resulting number এই digit to resulting number কিমান হ'ব হদিছে so 11 এর লগতে ক্লিয়ার দিলে জানে না 11 এর একটা থিওরি আছে 11 যদি মাল্টিপ্লাই করো 11 এ দি 1 2 1 মানে 1 1 কেটা আছে দুটা আছে সো 1 2 তারপর আকৌ ব্যাক হৈ আহে 1 ওকে ঠিক তেনে দৰে 1 1 1 তিনটা আছে আকৌ মাল্টিপ্লাই কৰো 1 1 1 দি তিনটা যেহেতু আছে 1 2 3 ওকে তারপর আকৌ উভতি আহে বুলি কৈছিলো নে তারপর হৈ যায় 2 আৰু 1 বুজিলে এটো যদি মাল্টিপ্লাই কৰে আপোনাৰ আনসারটো এটোই হয় আপোনাকে ইভেন এবাৰ কৰি চাব ঠিক আছে সো যেহেতু এটো এটা থিওরি আছে 1 1 1 এর সো যেহেতু 9টা আছে 1 2 3 4 5 6 7 8 9 ঠিক আছে যেহেতু 9টা আছে সো মই এটো আকৌ মাল্টিপ্লাই কৰিব লাগিব কি 9টাই দি ইয়া এটা কি হ'ব 1 2 3 4 5 6 7 8 9 9টা হল তারপর আকৌ উভতি আহিম 8 7 6 5 4 3 2 1 মানে কব গলে এটো যেতিয়া মাল্টিপ্লাই কৰে আমাৰ আনসার কিমান হলা এটো ওলাই ঠিক আছে বুজিলে বাট এতিয়া আমাৰ কি হদিছে ইয়াৰ এই গুটেইটা সাম হদিছে মানে এই গুটেইটা সাম হদিছে আমি জানো আমি ইয়া আগৰ যোনটো সাম আছিল 1 ৰ পৰা 9 লৈকে কিমান আমি গম পাইছিলো 1 ৰ পৰা 9 লৈকে কিমান 45 হয়নে 45 বুলি আমি জানো তাৰ পৰা 8 ৰ পৰা 1 লৈকে আমি প্লাস কৰিব লাগে বাকিখিনিটো হৈ গল সো 45 যেহেতু আছে ইয়াত আগৰ কি 9 টো নাই তো মই কৰিম কি 45 - 9 কিমান হৈ যাব 36 থাকিব হয়নে ইয়াত 36 ইয়াত 45 এতিয়া আমি জাস্ট প্লাস কৰি দিম তো 45 আৰু 36 তো ইয়াত 11 থাকিলে 4 থাকিলে 81 তো কি হৈ গল আমাৰ গুটেই গিটা সাম কিমান ডিজিটৰ কিমান সামটো কি হৈ যাব 81 বুজিলে এই থিওৰিটো বুজিলে 1 1 1 এর ওকে সো জিমান গিটা নাম্বার থাকে মানে যেটা ডিজিট না থাকক তাৰ পৰা হিমান গিটা 1 2 3 এনেকে বহাই পনে আকৌ ৰিভার্স আহি গলে হ'ব ঠিক আছে ওকে নেক্সট এটা দিছে কি ইফ টুডে ইজ সানডে সো কি কৈছে আজি যেনিবা সানডে তোমাক দিয়া গৈছে আজি যেনিবা সানডে তো কি কৈছে which day is exactly 10 to the power 10th day ওকে সো এটো কি কৰিব লাগিব মই ধৰিলাম আজি যেহেতু সানডে সো 1 মানে মই ধৰি লৈছো সানডে এনেকে 2 কি হ'ব মানডে 3 হ'ব টিউজডে 4 হ'ব ওয়েডনেসডে 5 থার্সডে দেন 6 কি হ'ব ফ্রাইডে দেন 7 হ'ব স্যাটারডে তাৰ পিছত আকৌ কি হ'ব 8 টো হৈ যাব আকৌ সানডে ঠিক আছে 8 টো আকৌ হৈ যাব সানডে যেহেতু মই ইয়ালে লৈছো 8 ওকে ঠিক আছে এতিয়া আমাৰ কি কৈছে আজি যদি সানডে তো 10 to the power 10th day কি হ'ব এটো আমাক খুদিছে সো এটো কেনেকৈ কৰিম আমি জানো যে প্ৰত্যেক সপ্তাহৰ কিমান দিন 7 দিন থাকে হয়নে সো 10 to the power 10th day এটো আমি ডিভাইড কৰিম 7 এ দি সো এনেকুৱা কোৱেশ্চন ইভেন মই আগতে কৰিছিলো ফার্স্ট সেকেন্ড ক্লাছত ঠিক আছে আপোনালোকে যদি সোৱা নাই চাই লব লাস্ট ক্লাছত কৰিছিলো সো তাত কি কৈছে আমি ৰিমাইন্ডাৰ থিওৰিমটো যোনটো শিকিছিলো আমি কি কৰিব লাগে এই ডিভিজৰটো দি ফার্স্ট ইয়াক ডিভাইড কৰিব লাগিব সো ইয়াৰ পৰা আমি এটা ৰিমাইন্ডাৰ পাম ৰিমাইন্ডাৰ থিওৰিমটো পৰা আমি পাই গলো কিমান 3 সো 3 to the power 10 ওকে নাও এতিয়া আকৌ মই ডিভাইড কৰিব লাগিব 7 এ দি ইয়াত এতিয়া কি কৰিব লাগিব ইয়াত এটা মেথড আছে হেতু হৈ গল কোশ্চেন মেথড বুলি সো যেহেতু এটো এটা প্ৰাইম নাম্বার হয় এটো দি মই ইয়াক ডিভাইড কৰিব নোৱাৰো সো যেহেতু মই এটা ফার্স্ট এটো কৰিলো তাৰ পিছত মই এতিয়া
যোনটো পাৱাৰ আছিল হেতু কৰিম ওকে সো টোশেন মেথডে কি কয় যে যোনটো 7 যোনটো প্ৰাইম নাম্বাৰ হৈছে হে প্ৰাইম নাম্বাৰ দে কেতিয়াও হে পাৱাৰটো ডিভাইড কৰিব নোৱাৰে সো সদায় আমি -1 কৰি দিম সো আমি এটা কি কৰিব কৈছে জাস্ট 6 মানে 7 - 1 6 হেতু দি মই 10 ক ডিভাইড কৰিম 10 ক ডিভাইড কৰিলে আমি এটা ৰিমাইন্ডাৰ পাম হেতু হৈ গল 4 মানে 4 হৈ গল ৰিমাইন্ডাৰ সো 3 টু দি পাৱাৰ 4 সো 3 টু দি পাৱাৰ 4 কিমান হয় 3 into 3 into 3 into 3 so 9981 so এতিয়া মই লাষ্টত কি কৰিম 81 ক মই এতিয়া ফৰ 7 দি ডিভাইড কৰিম okay 7 is 81 so 7 81 7 1 is 7 11 then 1 থাকি গল কিমান 4 so 4 so Sunday বা 4 so যদি চাই 4 থাকি গল যেহেতু ইয়াত 4 মানে কি 4 মানে হৈছে কি Wednesday তো এখানে आंसर কি হৈ যাব आंसर হৈ যাব আমাৰ C Wednesday ঠিক আছে আমি যেহেতু 1 টু সানডে ধৰিছিলো সেইকাৰণে 4 নম্বৰ ডেটো কি হৈ যাব আমাৰ যোনটো আমি ৰিমাইন্ডাৰ পাই গলো হেতু হৈ যাব আমাৰ Wednesday তো আপোনালোকে তেনেকে যোনটো এই পাৱাৰ দিয়া গৈছিল হেতু আপোনালোকে ডিভাইড কৰিব লাগিব ওকে ফাইন ওকে সো তেতিয়ালে আজিলে ইয়াতে আছিল অকমান টান কোৱেশ্চন আই হোপ বাট আপোনালোকৰ যদি কনসেপ্ট ক্লিয়াৰিটি হোৱা নাই কিছুমান কোৱেশ্চনত মোক কব মই নেক্সট ক্লাছত আকৌ কৈ দিম মেইনলি এইবিলাক কোৱেশ্চন মই আনিছিলো কাৰণ কেলে এনেকুৱা কোৱেশ্চনছ আহি যাব পাৰে কাৰণ UPSC লেভেলৰ কোৱেশ্চন কাটিব পাৰে বাট তেনেকুৱা ধৰণৰ কনসেপ্টটো আপোনালোকে যেহেতু বুজি যাব তেতিয়া অকমান নৰমাল সিম্পল কোৱেশ্চন দিলেও ইভেন কৰিব পাৰিব হয়নে সো সেইকাৰণে মই আপোনালোকৰ এই কোৱেশ্চনছ গিটা কৰালো আশা কৰিলো ভাল লাগিলে আশা কৰিলো বুজিলেও ওকে সো যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি জানিব লগা আছে কিবা কোৱেশ্চনত যদি কিবা ডাউট থাকি গল মোক কব মই নেক্সট ক্লাছত হেখিনি আকৌ কভাৰ কৰি দিম ঠিক আছে সো আজিলে ইয়াতে হেক কৰিছো বাৰু যোৱা আগতেও কৈছো যে আপোনালোকৰ হ্যাপি বিহু কব গলে আৰু ৰঙালী উৎসৱ সো নতুন বছৰ অসমীয়া নতুন বছৰ আপোনালোকৰ শুভকামনা থাকিলে আৰু এই যাত্ৰাটো যাতে আপোনালোকৰ সাকসেসফুল হওক আপোনালোকৰ কাৰণে সো তেতিয়ালে ইয়াতে হেক কৰিছো বিহুটো অলপমান ফটিয়ে কৰক তাৰপিছত আকৌ পঢ়াত লাগি যাব ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ বাই বাই